হেল্ল' গাইজ সময় 6:30মান হৈছে কিন্তু মই ঘৰত আহিও মানে ৰাতিপুৱা উঠিছোঁ এই সপ্তাহটো ৰাতিপুৱাই উঠি আছোঁ কিয় উঠি আছোঁ কৈ আছোঁ ফাৰ্ষ্ট উঠি পেলাই মই ফ্ৰেছ হৈ লওঁ মুখ চুখ ধুই লওঁ মানে তাৰপিছত কৈছোঁ তো গাইজ ইমান ৰাতিপুৱা উঠাৰ কাৰণ হ'ল মানে ভাইটিৰ মেট্ৰিক আছিল যোৱাকালি কৈছিলে তো তাক থৈ আহোঁ তামোলপুৰত আছে সেইকাৰণে উঠিলোঁ এতিয়া তাক লৈ যাওঁ এফালে ই ৰেডি হৈছে ৰেডি না আৰু এইফালে আছে আমাৰ অবিনাশ বাবা কি হ'ব ৰে ভাল উঠছা তো পাই গ'লোঁ আমি তামোলপুৰ HS স্কুল চেণ্টাৰ এইখনত মই হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ সময় কাষ চাপি অহাৰ লগে লগে ষ্টুডেণ্টবোৰো লাহে লাহে বাঢ়ি গ'ল আৰু আগৰ দিনক লাগি মনত পৰি গ'ল যেতিয়া মেট্ৰিক দিছিলোঁ সেই দিনকেইটাক লাগি এক থৈ আহিলোঁ আৰু আহি পেলাই এইফালে চাহ আছে আৰু এইফালে আছে নয়নদা কি হ'ব বঢ়িয়া বঢ়িয়া তো আমি অলপ গাখীৰ দিয়া চাহ খাই লওঁ খাই লৈ পেলাই আকৌ অকণমান দেৰিকৈ আনিব যাব লাগিব তো গাইজ এইফালে আছে মোৰ একদম ফেভৰেট বস্তু আজি বহুত দিন খোৱা নাছিলোঁ ৰুটি মানে পৰঠা টাইপে হৈছে বাৰু যি নহওক আৰু এইফালে আছে ৰাতিৰ পনীৰ আঞ্জা খাই লওঁ বহুত দিনৰ মূৰত মানে এনেই হোটেলত খোৱা আৰু ঘৰত খোৱা পাৰ্থক্য নাই সেয়ে আৰু তো ৰুটি খাই আহি গ'লোঁ আকৌ তামোলপুৰক লাগি কাৰণ আকৌ এক নিবাও আহিব লাগিব না সেইকাৰণে ইয়াক ল'লোঁ আহি পেলাই আৰু এখন ঘড়ীৰ দোকানত ক'বলৈ মানে মোৰ এটা ঘড়ী আছিল এই ঘড়ীটোৰ অলপ প্ৰব্লেম দিছিল তো ঘড়ীটো ঠিক কৰি ল'লোঁ এইফালে আমাৰ মেট্ৰিক কেণ্ডিডেট এইফালে কেনে হ'ল পৰীক্ষা ভালে আছে কিমান লাগিছে 90ৰ ভিতৰত 82 লিখিছোঁ 8 নম্বৰ ইচ্ছা পেপাৰ কেনেকুৱা আছে পেপাৰ কমন অহা নাই আনকমন আছে গোটেই প্ৰশ্ন আচ্ছা পঢ়া নাই মানে পঢ়া কমন অহাই নাই ছাৰে দিয়া এটাও অহা নাই তে কি লিখিছে বনে বনে লিখিছোঁ পঢ়া ঠিকে আছে ঘৰত থাকিলে ভাল বনাব নালাগে কষ্ট কৰিব নালাগে উঠব খাই থাক সেয়ে ভাতকেইটা খাই মই আহিলোঁ সমিধৰ হাতত তাত ইয়াৰ খবৰ লওঁ বুলি তাৰ হাঁহি দুয়োটাই অলপমান যুঁজলোঁ ফূৰ্তি কৰিলোঁ মোবাইল লাগে এতিয়াৰ পৰা চাওঁ মোবাইল লাগে গধূলি চাহ কাপ এই কাপৰ কাৰণে মোৰ কেঁচা টোপনি ভাঙিছে দেই আৰু ৰাতিপুৱা সেই ৰুচিৰ কাৰণে টোপনি ভাঙিছে এতিয়া গধূলা চাহৰ কাৰণে ভাঙিছে বঢ়িয়া দুইবাৰ বগাত দিছোঁ দুইবাৰে ভাঙিছে টোপনি এতিয়া আছোঁ মই সৰু সুৰা হাতত মানে আমাৰ কাষৰ ঘৰত কিয় ভিডিঅ'টোৰ শেষত কৈ আছোঁ নাম শেষ হ'ল এতিয়া চবকে ভাত দিছে মই খাই লওঁ কেইটামান চবে খোৱাত লাগি গৈছে তো গাইজ ভাত পানী খাই আহি গ'লোঁ ঘৰত মানে মই এটা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ কাষৰ খুৰা এজন মাৰা গৈছিল মানে যিজনে মোক মানে জেকেটৰ ভিতৰত লৈ লৈ মানে ডাঙৰ কৰিছিল আৰু তেখেতৰ মানে আজি 1 মাহ হৈছে তো সেইকাৰণে মানে গাঁৱৰ ঘৰতে মানে নামো ধৰিলাক আৰু ভাত পানীও খোৱালা মানুহবিলাকক তো গেলোঁ খালোঁ ল'লোঁ সেয়াই আৰু আজি মিনি ভক্তটো লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই টাটা গাইজ বাই বাই